এইটো হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতু নৰ্থ গুৱাহাটী সংযোগী দলং। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উদ্বোধনী কৰি গৈছে দিনৰ ভাগত। আৰু মানুহ চাওক পুৰা ভৰ্তি, বাইক একেবাৰে ৰাস্তা ভৰ্তি হৈ আছে। আৰু দূৰৰ পৰা দেখাত ইমান ধুনীয়া ব্ৰিজখন। এইটো মূৰৰ পৰা আজি এইটো মূৰলৈ খোজকাঢ়ি যাম। দেখিছে মানুহৰ কিমান মানুহ আহিছে, বহুত দূৰৰ পৰা আহিছে ব্ৰিজখন চাবলৈ। আৰু ব্ৰিজটো ওচৰৰ পৰা চালে আৰু বেছি ধুনীয়া লাগে। এইটো ব্ৰিজ ইটো মূৰৰ পৰা ইটো মূৰলৈ আজি খোজকাঢ়ি যাম। আপোনালোকে দলংখন আজি আপোনালোকক দেখাম, কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। এইটো দূৰৰ পৰা চালে তাৰকেইডাল সৰু দেখা পায়, একেবাৰে পাতল তাৰ নিচিনা লাগে, কিন্তু ওচৰত আহিলে বস্তুকেইটা দেখা ইমান যায় আৰু ডাঙৰ ওচৰৰ পৰা হয় চাওক কিমান আপোনালোকে ওখ। দেখিব পাৰিছে। আৰু এইটো বস্তু এই বহুত ওখ বস্তুকেইটা হয়, চাওক কিমান দেখাত বহুত বেছি ধুনীয়া আছে। এইটো ডাঙৰ। আৰু চবে পুৰা ফূৰ্তি পাইছে আজি নতুনকৈ ব্ৰিজখন অপেনিং হ'ল। আৰু ইয়াতে এটা ধুনীয়া বতাহ এটা পায়, নদীৰ পৰা ঠাণ্ডা বতাহ আহে। স্পেচিয়েলি গৰমৰ দিনত ৰাতি আহি ইয়াতে বহুত ভাল লাগিব। দেখিছে এইটো 6 লাইন হয় দলংখন, ইফালে তিনিটা সিফালে তিনিটা। PWD ডিপাৰ্টমেণ্টে বনাইছে দলং। দেখিছে কিমান শকত, আৰু ইয়াতে বেলেগ এটা ইঞ্জিনিয়াৰিং মাৰ্বল আৰু দলংখন চেপাৰেটেড নহয়, একেলগে ৰাখিছে।